মই তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা পাঠ পঢ়াবলৈ লৈছো আৰু পাঠটোৰ নাম হৈছে মূল অৰ্থনৈতিক সমস্যাসমূহ। তোমালোকে হেডলাইনটো লিখি ল'বা দেই বহিত সকলোৱে। মূল অৰ্থনৈতিক সমস্যাসমূহ আৰু এই অৰ্থনৈতিক সমস্যাসমূহৰ যে কথা কৈছে এই সমস্যাসমূহ মানে দেখাইছে ভাৰতৰ প্ৰেক্ষাপটত আমাৰ পাঠত উল্লেখ কৰিছে। মানে ভাৰততনো কি কি অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হওঁ আমি সেই কথাটো কৈছে। লগতে এই অৰ্থনৈতিক সমস্যাৰ কি কিনো কাৰণ আছে সেইখিনি কথা উল্লেখ কৰিছে। আমি ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈ আহিছোঁ, হয় নাই? তেনেকুৱা বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যাসমূহ আছে। আমি যদি চাওঁ তেনেহ'লে দেখিম যে দৰিদ্ৰতাৰ সমস্যা, নিবনুৱা সমস্যা আৰু জনসংখ্যা বৃদ্ধি আৰু তেনেকুৱা ধৰণৰ বহুত কিবা কিবি অৰ্থনৈতিক সমস্যা আছে। আমাৰ প্ৰথমটো অৰ্থনৈতিক সমস্যা হৈছে দৰিদ্ৰতা। আৰু এই দৰিদ্ৰতাৰ বিষয়ে আমি এতিয়া অলপ আলোচনা কৰিম। দৰিদ্ৰতানো কি বা দৰিদ্ৰতা কাক বোলে সেই কথাটো আমি প্ৰথমতেই জানি ল'ব লাগিব। আৰু দৰিদ্ৰতা কি বুলি ক'লে আমি ক'ব লাগিব যে মানুহৰ দৈনন্দিন জীৱন যাপন কৰোঁতে যিখিনি আমাৰ ন্যূনতম মৌলিক প্ৰয়োজনীয় বস্তু লাগে সেইখিনি যেতিয়া আমি আহৰণ কৰিবলৈ ব্যৰ্থ হওঁ তাকেই দৰিদ্ৰতা বুলি কয়। আমাৰ মৌলিক প্ৰয়োজনসমূহ কি কি জানানে বাৰু? মৌলিক প্ৰয়োজনসমূহ হৈছে আমাৰ অন্ন মানে ভাত, বস্ত্ৰ, আৰু বাসস্থান। এই তিনিটাৰ লগতে আৰু দুটা সংযোগ কৰা হৈছে, সেই দুটা হৈছে শিক্ষা আৰু স্বাস্থ্য। এইকেইটা প্ৰয়োজন, এই গোটেই পাঁচটা প্ৰয়োজন যেতিয়া এজন ব্যক্তিয়ে পূৰণ কৰিবলৈ ব্যৰ্থ হয় নাইবা পূৰণ কৰিব যেতিয়া নোৱাৰে তেতিয়াই আমি সেই অৱস্থাটো দৰিদ্ৰতা বুলি বুজো। অৰ্থাৎ যেতিয়া কাৰোবাৰ অন্ন নাথাকা হয়, আমি খাবলৈ নাথাকে নাইবা পিন্ধিবলৈ নাথাকে নাইবা থাকিবলৈ আমাৰ ঘৰ দুৱাৰ নাথাকে, শিক্ষা ল'ব নোৱাৰো নাইবা স্বাস্থ্য আমাৰ ভালে নাথাকে, তেতিয়া আমি সেই অৱস্থাটোকেই দৰিদ্ৰতা বুলি বুজো। ঠিক আছে, আমি এতিয়া দৰিদ্ৰতা মানে কি বুজিলো। আমি ইয়াৰ পাছত আমি বুজিম যে দৰিদ্ৰতাৰ সীমাৰেখা। এইখিনি মই মুচি দিছো। এতিয়া আমি পঢ়িম দৰিদ্ৰতাৰ সীমাৰেখাৰ বিষয়ে। দৰিদ্ৰতাৰ সীমাৰেখা। দৰিদ্ৰতাৰ সীমাৰেখানো কি সেই বিষয়ে আমি এতিয়া পঢ়িম। ইয়াত কৈছে যে দৰিদ্ৰতাৰ সীমাৰেখা হ'ল বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। মূলতে দৰিদ্ৰতাৰ সীমাৰেখা কি বুলি ক'লে আমি যদি চমু অৰ্থত ক'বলৈ হওঁ তেন্তে হ'লে এনেকুৱা এডাল সীমাৰেখা যিয়ে আমাক দৰিদ্ৰ আমাৰ জনসাধাৰণক আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ হিচাপে যি সীমাৰেখাই বিভক্ত কৰে সেই সীমাৰেখাকে আমি দৰিদ্ৰতাৰ সীমাৰেখা বুলি কওঁ। দৰিদ্ৰতাৰ সীমাৰেখাৰ কথা বিভিন্নজনে বিভিন্ন ধৰণে সংজ্ঞাসমূহত দাঙি ধৰিছে, কিন্তু ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে যিটো সংজ্ঞা দিছে সেই সংজ্ঞাটো অধিক প্ৰচলিত হৈ অহা দেখিবলৈ পাইছোঁ আমি।
পৰিকল্পনা আয়োগ ভাৰতৰ পৰিকল্পনা আয়োগে কৈছে যে গাঁও অঞ্চলৰ দৈনিক জনমূৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলৰ দৈনিক জনমূৰি ন্যূনতম 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। তে কি কৈছে ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে কৈছে যে গাঁও অঞ্চলৰ এজন মানুহে যদি 2400 কেলৰি থকা খাদ্য আহৰণ কৰিব নোৱাৰে খাদ্য খাব নোৱাৰে তেনেহলে তেখেতক দৰিদ্ৰ বুলি কোৱা হ'ব। আৰু নগৰ অঞ্চলৰ 2100 কেলৰি যদি খাব নোৱাৰে ব্যক্তি এজনে নগৰ অঞ্চলত থকা ব্যক্তি এজনে 2100 কেলৰি খাদ্য যদি আহৰণ কৰিব নোৱাৰে তেনেহলে তেখেতক দৰিদ্ৰ বুলি ক'ব। গাঁও অঞ্চলৰ পৰিকল্পনা আয়োগে আমাক কি কৈছে গাঁও অঞ্চলৰ মানুহে 2400 কেলৰি খাদ্য পাব লাগিব খাব পাৰিব লাগিব তেতিয়াহে তেওঁলোক দৰিদ্ৰ নহব। আৰু চহৰ অঞ্চলৰ মানুহে 2100 কেলৰি খাব পাৰিব লাগিব। এতিয়া হয়তো তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে এই কেলৰি মানেনো কি? কেলৰি কি? কেলৰি হৈছে শক্তিৰ এটা ইউনিট যাৰ যোগেদি আমি শক্তি পাওঁ। আৰু তোমালোকে হয়তো তোমালোকৰ জেনেৰেল সায়েন্সত পঢ়িছা চাগে যে আমি যি দৈনন্দিন খাদ্য খাওঁ সেই খাদ্যৰ পৰা বিভিন্ন ধৰণৰ খাদ্যৰ পৰা আমি বিভিন্ন ধৰণৰ কেলৰি পাওঁ। আৰু এই কথাটোকে ওপৰত কৈছে সেই কেলৰি যে গাঁও অঞ্চলৰ মানুহে ইমান 2400 কেলৰিৰ খাদ্য গ্ৰহণ কৰিব পাৰিলেহে তেওঁলোকক দৰিদ্ৰতাৰ তলত আছে বুলি নকব। তেওঁলোকৰ মনত হয়তো আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এই সংখ্যাৰ অনুপাতটো বেলেগ বেলেগ হৈছে। গাঁও অঞ্চলত দিয়া আছে 2400 কেলৰি আৰু চহৰ অঞ্চলত দিয়া আছে 2100 কেলৰি। এই পাৰ্থক্যটোনো কিয় আহিছে সেই কথা হয়তো তোমালোকৰ মনত আহিব পাৰে। গাঁও অঞ্চলত কেলৰিৰ পৰিমাণ বেছিকৈ দিয়া আছে এইটো কাৰণেই যে গাঁও অঞ্চলৰ মানুহবোৰে চহৰ অঞ্চলৰ মানুহবোৰতকৈ বেছি পৰিশ্ৰম কৰিব লাগে সেইবাবে তেখেতলোকক বেছি কেলৰি থকা খাদ্যৰ প্ৰয়োজন হয়। এতিয়া আমি কেনেকৈ কেলৰি থকা কোনটোত কিমান কেলৰি থাকে তোমালোকৰ এখন লিষ্ট আছে। উদাহৰণস্বৰূপে মই বুজাই দিছোঁ। এতিয়া জানিবা ভাতত আমি ধৰিছোঁ 100 কেলৰি আছে। 1 কাপ ভাতত আছে 100 কেলৰি। ৰুটি 2খনত আছে 50 কেলৰি। ভাতত আছে কিমান 100 কেলৰি। 1 কাপ ভাতত 100 কেলৰি। ৰুটি 2খনত আছে 50 কেলৰি। আৰু এনেকৈ যেতিয়া যোগ কৰি আমি দিনটোত যিমান খাদ্য খাম সেই খাদ্যখিনি যোগ কৰি যেতিয়া গোটেইখিনি যোগ কৰি আমি আমাৰ পৰিমাণটো পাম। যদি পৰিমাণটো আমাৰ ওলাই বলে 2400 কেলৰি। আমি যদি গাঁৱত আছো আমি গোটেই দিনটোত যদি 2400 কেলৰি খাদ্য গ্ৰহণ কৰিব পাৰিছো তেন্তে আমি দৰিদ্ৰতাৰ ওপৰত থাকিব পাৰিম। তেন্তে আমি দৰিদ্ৰ নহয় বুলি ক'ব পাৰো। এইটোৱে হৈছে কেলৰিৰ সংজ্ঞা আৰু এয়াই হৈছে দৰিদ্ৰতাৰ সীমাৰেখা। এতিয়া আমি গম পালো দৰিদ্ৰতাৰ সীমাৰেখা কাকৈ যি সীমাৰেখাই দৰিদ্ৰ আৰু অদৰিদ্ৰ হিচাপে ভাগ কৰে জনসাধাৰণক সেয়াই হৈছে দৰিদ্ৰতাৰ সীমাৰেখা। আৰু ভাৰতৰ পৰিকল্পনা আয়োগে দৰিদ্ৰতাৰ সীমাৰেখাডালৰ সংজ্ঞা দিছে আৰু সেই সংজ্ঞাত তোমাৰ যিটো কেলৰিৰ ওপৰত যিটো সংজ্ঞা দিছে সেই সংজ্ঞাটোৱে খুব মানে প্ৰচলিত বুলি ক'ব পাৰি। কিমান এইটো সংজ্ঞা দিছে 2400 কেলৰি
গাঁও অঞ্চলৰ মানুহে খাব পাব লাগিব আৰু 2100 কেলৰি চহৰ অঞ্চলৰ মানুহে খাব পাব লাগিব তেতিয়াহে আমি তেখেতলোকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ওপৰত আছে বুলি ক'ব পাৰিম ঠিক আছে এইখিনি তেনে মই এতিয়া মচি দিছো এতিয়া আহিছো দৰিদ্ৰতাৰ কাৰণসমূহলৈ আমি যদি ফহিয়াই চাওঁ তেনেহলে আমি দেখিম যে দৰিদ্ৰতাৰ বিভিন্ন ধৰণৰ কাৰণ থকা আমি দেখিবলৈ পাওঁ কিন্তু পাঠত মূলত তিনিটা কাৰণহে উল্লেখ কৰিছে এটা কাৰণ হ'ল ঐতিহাসিক কাৰণ দৰিদ্ৰতাৰ কাৰণসমূহ হৈছে এটা হৈছে ঐতিহাসিক কাৰণ অন্য এটা হৈছে অৰ্থনৈতিক কাৰণ আৰু শেষৰটো হৈছে সামাজিক কাৰণ দৰিদ্ৰতাৰ বিভিন্ন কাৰণ থাকে নহয় জানো দৰিদ্ৰতা কিয়নো হয় সেই কথা আমি জানিবলৈ হলে এইকেইটাৰ বিষয়ে পঢ়িব লাগিব দৰিদ্ৰতাৰ কাৰণসমূহ কি হৈছে এটা ঐতিহাসিক এটা অৰ্থনৈতিক আৰু এটা হৈছে সামাজিক ঐতিহাসিক কাৰণৰ মূল কাৰণ হৈছে ব্ৰিটিছৰ শোষণ নীতি আমি হয়তো ইতিহাসত পঢ়ি আহিছো যে ব্ৰিটিছসকলে ভাৰতবৰ্ষলৈ আহি ভাৰতবৰ্ষৰ মানুহসকলক শোষণ কৰিছিল আৰু ভাৰতবৰ্ষত সাম্ৰাজ্য স্থাপন কৰিছিল নহয় জানো আৰু সাম্ৰাজ্য স্থাপন কৰি তেখেতলোকে কি কৰিছিল ভাৰতবৰ্ষত যি কেঁচামাল আছিল নাইবা চাহ আছিল সেই সকলোবোৰ তেখেতলোকে নিজৰ দেশলৈ লৈ গৈছিল ইয়াৰ পৰা আৰু নিজৰ দেশলৈ লৈ গৈ তেখেতলোকে কি কৰিছিল তেখেতলোকে নিজৰ দেশত উন্নত প্ৰযুক্তিৰ মেচিনত ব্যৱহাৰ কৰি তেখেতলোকে উৎপাদন কৰিছিল আৰু উৎপাদন কৰি সেই যিখিনি যে ভাৰতৰ পৰা লৈ গৈছিল সেইখিনিকে আকৌ ভাৰতৰ বজাৰত বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰা যি পইচা সেই পইচা কিন্তু ভাৰতীয় মানুহৰ লগত সমানে সমানে লোৱা নাছিল তেখেতলোকে বেছিকৈ লৈছিল সেই কথাটোকে ঐতিহাসিক কাৰণৰ ভিতৰত আমি সেই কথাটোকে সোমাব পাৰোঁ আৰু এই যে কথাখিনি ঐতিহাসিক কাৰণৰ কথাখিনি ভাৰতবৰ্ষৰ এজন খুব বিশিষ্ট ব্যক্তি দাদাভাই নৌৰোজীয়ে তেখেতৰ কিতাপ পভাৰ্টি এণ্ড পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ কিতাপখনত লিখিছে তোমালোকে এইখন পঢ়িব পাৰা দেই বেছিকৈ জানিবলৈ হ'লে অৰ্থনৈতিক কাৰণসমূহৰ ভিতৰত আছে দুটা কাৰণ এটা হৈছে গাঁও অঞ্চলৰ অৰ্থনৈতিক কাৰণ আনটো হৈছে চহৰ অঞ্চলৰ অৰ্থনৈতিক কাৰণ এই গাঁও অঞ্চলৰ অৰ্থনৈতিক কাৰণৰ ভিতৰত প্ৰথম অৰ্থনৈতিক কাৰণটো আছে ভূমিৰ মালিকীস্বত্বৰ অভাৱ
ইয়াত কি হয় আমাৰ গাঁও অঞ্চলত যিবিলাক কৃষক থাকে আৰু সেইবিলাকৰ খেতি কৰিবৰ বাবে যি কৃষিখণ্ড থাকে সেই কৃষিখণ্ড যেতিয়া কৃষকবিলাকে কিবা সমস্যাত পৰে নাইবা তেখেতলোকৰ পইচাৰ যেতিয়া অভাৱ হয় তেতিয়া তেখেতলোকে সেই কৃষিখণ্ড ডাঙৰ ডাঙৰ মহাজন নাইবা ডাঙৰ ডাঙৰ ধনী মানুহৰ ওচৰত তেখেতলোকে বিক্ৰী কৰি দিয়ে বা বন্ধকত থৈ দিয়ে। বন্ধকত থৈ দিয়া মানে হৈছে তুমি পইচাটো ইমান দিনৰ কাৰণে তুমি তেখেতলোকক সেই মাটিডোখৰ দি থৈছা, তুমি পইচাটো ইমানখিনি দি দিছা আৰু যেতিয়া তুমি পইচাটো তেখেতলোকক ঘূৰাই দিব পাৰিছা তেতিয়া মাটিখিনি আকৌ তুমি নিজৰ হাতলৈ আহিব। সেইটোৱে কৈছে যে ভূমিৰ মালিকীস্বত্বৰ অভাৱ। তেখেতলোকে যেতিয়া কৃষিখণ্ড মানে তেখেতলোকে যেতিয়া বিভিন্ন ধৰণৰ সমস্যাসমূহত পৰে তেতিয়া ধনী ধনী মানুহক তেখেতলোকৰ কৃষিখণ্ড দি দিয়ে, বন্ধকত দি দিয়ে। তাৰ ফলত দৰিদ্ৰতা হোৱা দেখিবলৈ পোৱা যায়। কাৰণ সেই কৃষিখণ্ডতে খেতি বাতি কৰি তেখেতলোকে পইচা উপাৰ্জন কৰিছিল নহয় জানো? আৰু যেতিয়া সেই কৃষিখণ্ড দি দিয়ে তেতিয়াতো তেখেতলোকে উপাৰ্জন কৰিবলৈ পথ নাথাকে, তাৰ ফলত দৰিদ্ৰতা হয়। আৰু দ্বিতীয়টো কাৰণ হৈছে কৃষিখণ্ডৰ বাহিৰত কৰ্মসংস্থাপনৰ অভাৱ। মানে ইয়াত কৈছে যে গাঁৱৰ মানুহবোৰে অকল নিজৰ যিখিনি কৃষি মাটি আছে নাইবা খেতি কৰিব পৰা মাটি আছে নাইবা গাঁৱত যি খেতি কৰিব পাৰে তাতহে তেখেতলোকে নিয়োজিত হৈ থাকিব বিচাৰে, তাতহে তেওঁলোকে খেতি বাতি কৰি জীৱনটো নিৰ্বাহ কৰিব বিচাৰে। তেখেতলোকে যে বাহিৰত গৈ পিনি কিবা চাকৰি কৰিব কাম কৰিব তেনেকুৱা ধৰণৰ নহয়। সেইটো কাৰণেও দৰিদ্ৰতা হয় বুলি কোৱা হৈছে। আৰু তৃতীয় কাৰণটো হৈছে অশিক্ষিত আৰু অদক্ষ শ্ৰমিকৰ প্ৰাদুৰ্ভাৱ। অশিক্ষিত মানে শিক্ষা নোলোৱা আৰু অদক্ষ মানে কোনো এটা কাম ভালকৈ কৰিব নজনা। শিক্ষা নোলোৱা আৰু ভালকৈ কৰিব নজনা শ্ৰমিক মানে কাম কৰা মানুহ। যেতিয়া কাম কৰা মানুহৰ প্ৰাদুৰ্ভাৱ হয়, যেতিয়া কাম কৰা মানুহৰ কি হয় সৃষ্টি হয় তেতিয়া আমাৰ দৰিদ্ৰতাই গ্ৰাস কৰা দেখিবলৈ পোৱা যায়। গাঁও অঞ্চলৰ অৰ্থনৈতিক কাৰণৰ ভিতৰত এই তিনিটা কাৰণ আমি মূল বুলি ক'ব পাৰোঁ। ইয়াৰ উপৰিও আৰু বহুতো কাৰণ আছে যদিও এই তিনিটা আমি চাই লওঁ। আজি আমি কি শিকিলোঁ? প্ৰথমতে শিকিলোঁ আমি দৰিদ্ৰতা আগবোলে বা দৰিদ্ৰতা কি। দ্বিতীয়তে শিকিলোঁ দৰিদ্ৰতাৰ সীমাৰেখা। আৰু তৃতীয়তে শিকিলোঁ দৰিদ্ৰতাৰ কাৰণসমূহ। এইকেইটা আজি আমি শিকিলোঁ আৰু আমি কাইলৈ আমাৰ অন্য এটা বিষয় জনসংখ্যা বৃদ্ধি তাৰ ওপৰত আলোচনা কৰিম।